নমস্কাৰ অসমীয়া চুটি গল্প কাকতখনৰ শিলবদ্ধৰ সংগ্ৰাম গল্পটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিব বিচাৰিছোঁ। শিলবদ্ধৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। চাব, সংগ্ৰাম গল্পটোৰ জৰিয়তে গল্পকাৰে মানৱ জীৱনৰ কিছুমান বিশেষ উপলব্ধি আৰু চিৰন্তন অনুভূতি প্ৰকাশ কৰিছে আলোচনা কৰক। বা সংগ্ৰাম গল্পটোৰ চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত শিলবদ্ধই কেনে দক্ষতা প্ৰকাশ কৰিছে আলোচনা কৰক। বা আপোনালোকে যদি সংগ্ৰাম গল্পটোৰ বিষয়বস্তুৰ ওপৰত আহে, বিশেষত্ব, বিশেষকৈ সংগ্ৰাম গল্পটোৰ বিশেষত্ব কি এইটো লিখিব পাৰিব আপোনালোকে। আৰু মহেশ চৰিত্ৰৰ ওপৰত বিশ্লেষণ কৰিবলৈ দিলেও আপোনালোকে এই এনচাৰটো লিখিব পাৰিব। আচলতে মই কৈছোঁৱে যে অলপ কঠিন চাই সেই ধৰণৰ প্ৰশ্ন উত্তৰ দিব বিচাৰিছোঁ। বাকীবিলাক আপোনালোকে চাব, কাৰণ প্ৰায় সকলোখিনি অধ্যায়ৰে আপোনালোকে ধাৰণা লৈ যাব। উত্তৰ লিখিব, সংগ্ৰাম গল্পটোত গল্পকাৰ শিলবদ্ধই কেইবাটাও চৰিত্ৰৰ অৱতাৰণা কৰিছে আৰু কম পৰিসৰতে চৰিত্ৰকেইটা সুন্দৰভাৱে ফুটাই তুলিছে। কেতিয়াবা এটা বা দুটা বাক্যৰ জৰিয়তে চৰিত্ৰ একোটাৰ মানৱ জীৱনৰ কিছুমান বিশেষ উপলব্ধি আৰু চিৰন্তন অনুভূতি প্ৰকাশ কৰিছে। সংগ্ৰাম গল্পটোৰ চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত শিলবদ্ধই দক্ষতাৰ পৰিচয় দিছে। গল্পটোৰ বিভিন্ন ভাৱ অনুভূতিয়ে চৰিত্ৰসমূহক বৈচিত্ৰ্যময় কৰি তুলিছে। গল্পটিত শিলবদ্ধই অতি সচেতনভাৱে চৰিত্ৰ আৰু বাস্তৱ পৰিস্থিতি নিৰীক্ষণ কৰিছে আৰু গল্পটোত যত্ন সহকাৰে দাঙি ধৰিছে। চৰিত্ৰসমূহক পাঠকৰ সন্মুখত জীৱন্তভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিটো পৰিস্থিতি চৰিত্ৰৰ লগত সুন্দৰভাৱে খাপ খাই পৰিছে। সংগ্ৰাম গল্পটোৰ প্ৰতিটো চৰিত্ৰৰ মাজেৰে মানৱ জীৱনৰ অনুভূতি তথা মানসিক জগতখন প্ৰকাশিত হৈছে। উদাহৰণস্বৰূপে মহেশে মহিম বৰুৱাহঁতৰ ঘৰত সন্মুখীন হোৱা বিভিন্ন দুৰ্ব্যৱহাৰৰ পাছত মহেশৰ মনত তেওঁলোকৰ প্ৰতি কেনে আক্ৰোশ আৰু প্ৰতিহিংসাৰ মনোভাৱ গঢ়ি উঠিছে, সেই কথা গল্পকাৰে কম কথাতে দাঙি ধৰিছে। প্ৰকৃততে সংগ্ৰাম গল্পটোত মহেশ নামৰ চৰিত্ৰটোৰ জৰিয়তে এজন উচ্চাকাংক্ষী যুৱকৰ জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ যি অদম্য ইচ্ছা তাক প্ৰকাশ কৰা হৈছে। মহিম বৰুৱাৰ ঘৰত কাম বন কৰি নানা ধৰণৰ লাঞ্ছনা গঞ্জনাৰ সন্মুখীন হৈও মহেশে নিজৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰি সফল হৈছে। মহিম বৰুৱাৰ ঘৰত লাভ কৰা সকলো কষ্ট যন্ত্ৰণা মহেশে বিনা প্ৰতিবাদে সহ্য কৰি গৈছিল যদিও মনত আক্ৰোশ আৰু প্ৰতিহিংসাৰ ভাৱ প্ৰথিত হৈ আছিল। সেয়ে সি মনতে ভাবিছিল যে ভৱিষ্যতে তাৰ দিন আহিলে এই অপমানৰ প্ৰতিশোধ ল'ব। কিন্তু যেতিয়া সি প্ৰতিষ্ঠা লাভ কৰি জানিব পাৰিলে যে মহিম বৰুৱাৰ আৰ্থিক তথা ঘৰুৱা অৱস্থা এতিয়া ভাল নহয়, তেতিয়া সি অতীতৰ স্মৃতি মচি মহিম বৰুৱাৰ জীয়েক অৰুণাক বিয়া পাতিবৰ মন কৰিলে। মহিম বৰুৱা এই প্ৰস্তাৱত মান্তি হ'লেও অৰুণা মান্তি নহ'ল। এইদৰে জীৱনৰ উন্নতিৰ জখলাত বগাই প্ৰতিষ্ঠা লাভ কৰি নিজৰ তথা গাঁৱৰ মানুহৰ মনত ঈৰ্ষাৰ সৃষ্টি কৰিবলৈ বিচৰা মহেশে এটা বিশেষ সামাজিক স্তৰত আৰোহণ কৰিলে সঁচা, কিন্তু বৰুৱাৰ ছোৱালী অৰুণাৰ প্ৰতি থকা ভালপোৱা আদায় কৰাত শেষ মুহূৰ্তত মহেশ ব্যৰ্থ হ'ল। এইদৰে মহেশ চৰিত্ৰটো গল্পকাৰে এজন উচ্চাকাংক্ষী, স্বাৰ্থপৰ, প্ৰতিশোধপৰায়ণ, অবিবেচক আৰু সুবিধাবাদী ব্যক্তি হিচাপে অংকন কৰিছে। প্ৰকৃততে কম পৰিসৰতে মহেশ চৰিত্ৰটোৰ সকলো দিশ ফুটাই তোলাত গল্পকাৰ সফল হৈছে। খুব কম কথাৰে সংগ্ৰাম গল্পটোৰ প্ৰতিটো চৰিত্ৰৰ চাৰিত্ৰিক দিশসমূহ তুলি ধৰিবলৈ সক্ষম হৈছে। দুই এটা সংলাপৰ যোগেদিয়েই মহেশ, অৰুণা আৰু বৰুৱা আদি চৰিত্ৰৰ বিশেষত্ব প্ৰকাশ কৰিছে। আৱেগত গুৰুত্ব নিদিয়াকৈ শিলবদ্ধই গল্পটোৰ চৰিত্ৰসমূহ পৰিস্ফুট কৰি তুলিছে। চৰিত্ৰসমূহৰ সবলতা, দুৰ্বলতা আৰু অন্তৰ্জগতৰ ছবি তেওঁ অতি মৰ্মস্পৰ্শীভাৱে অংকন কৰি সফল হৈছে। এক কথাত গল্পটোৰ মাজেদি মানুহৰ জীৱনৰ প্ৰেম, ঘৃণা, ঈৰ্ষা, বিদ্বেষ, হতাশা, অহংকাৰ, হিংসা, ঠাট্টামস্কৰা, আপোচৰ মনোবৃত্তি, উচ্চাকাংক্ষা, দয়া, কপটতা আদি মানৱ জীৱনৰ লগত সংপৃক্ত হৈ থকা বিভিন্ন স্বাভাৱিক অনুভূতি চৰিত্ৰসমূহৰ মাজেৰে সুন্দৰভাৱে ৰূপত ফুটি উঠিছে। এনেদৰে লিখিব। মই চমুকৈ লিখি দিছোঁ, কাৰণ পৰীক্ষাৰ সময়ত
তো বেছি দীঘলীয়াকৈ দিলে আচলতে অলপ অসুবিধা হয়, সেইকাৰণে মই কম পৰিসৰতে বুজিব পৰাকৈ দিছোঁ। আপোনালোকে লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।